নমস্কাৰ। মই আজি আপোনালোকক অনিদ্ৰা এই সম্পৰ্কে দুটামান কথা ক'বলৈ লৈছোঁ। আচলতে অনিদ্ৰা বস্তুটো আমাৰ একেবাৰে যিসকল অপৰিশ্ৰমী তেওঁলোকৰ বেছিকৈ হোৱা দেখা যায়। কাৰণ আৰু কোনোবা ধৰক ডিপ্ৰেশ্যন তেনেকুৱা ধৰণৰ যিসকল ঔষধ খাই আছে বা তেনেকুৱা ধৰণৰ বা কোনোবা চিন্তাত আছে তেনেকুৱা মানুহবিলাকৰ অনিদ্ৰা বস্তুটো দেখা যায়। আৰু আজিকালি বহুত মানুহৰে অনিদ্ৰা দেখা গৈছে। কাৰণ আমাক 6 পৰা 7 ঘণ্টা টোপনি যোৱাৰ প্ৰয়োজন। যদি আমি ভালদৰে টোপনি নাযাওঁ তেতিয়া আমাৰ দিনটো কিবা অৱস ধৰণৰ লাগি থাকিব পাৰে। আৰু যিসকলে অনিদ্ৰাত ভুগিছে তেওঁলোকেহে অনিদ্ৰাৰ আচল কথাটো বুজি পায়। আচলতে শুনিবলৈতো কথাটো এনেই সহজ লাগে, কিন্তু মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আপোনালোকক অনিদ্ৰাৰ কাৰণে আমি হোৱাৰ আগে আগে ধৰক হোৱাৰ 15-20 মিনিট আগত আপোনালোকে এই কেইটামান অভ্যাস কৰি ল'ব পাৰে। আপোনালোকক দেখুৱাইছোঁ। এটা হ'ল ভ্ৰামৰি। ভ্ৰমৰাই ভোমোৰাই যেনেদৰে কৰে তেনেধৰণে আমি কৰিব পাৰোঁ। আপোনালোকে হাত দুখন এনেকৈ লৈ কাণৰ যিটো লতি আছে তাত বন্ধ কৰি দিব আৰু এনেদৰে থৈ এবাৰ দেখুৱাইছোঁ আপোনালোকে কৰিব। দীঘলকৈ উশাহ লৈ ল'ব আৰু নাকেৰে উশাহটো তেনেদৰে এৰিম। এনেদৰে পুৰাকৈ এৰি দিব আপোনালোকে উশাহটো সম্পূৰ্ণ লোৱাৰ পিছত এনেদৰে উচ্চাৰণ কৰি নাকেৰে সম্পূৰ্ণ এৰি দিব। আৰু এইটো আপোনালোকে অভ্যাস কৰি চাব পাৰে। 7 বাৰৰ পৰা আপোনালোকে 12 বাৰ 13 বাৰ 30 বাৰ তেনেধৰণে কৰিব পাৰে। বহুত ইফেক্টিভ এইটো এটা মানে আমাৰ ইফেক্টিভ আৰু আমাৰ বহুত ভাল প্ৰভাৱ পৰে ইয়াত মানে আপোনালোকে নিজে কৰি চাব। এইটো হ'ল ভ্ৰামৰি বুলি কোৱা হয় ইয়াক। এইটো যোগৰ এটা প্ৰাণায়ামৰ অন্তৰ্ভুক্ত, গতিকে আপোনালোকে ইয়াত কৰিব পাৰে। আৰু ইয়াৰ কৰাৰ পিছত আপোনালোকে জ্ঞান মুদ্ৰা আপোনালোকে লৈ আপোনালোকে আঁঠুৰ ওপৰত থ'ব পাৰে। জ্ঞান মুদ্ৰা ধুনীয়াকৈ এনেদৰে চাই লওক। এইটো হ'ল জ্ঞান মুদ্ৰা। আপোনালোকে আঁঠুৰ ওপৰত ধুনীয়া থয়। এনেদৰে ভ্ৰামৰি কৰাৰ পিছত এনেদৰে ওম মন্ত্ৰ জপ কৰিব পাৰে। তেনেদৰে কেইবাৰমান কৰাৰ পিছত 20 বাৰ কৰাৰ পিছত বা 20 বাৰতকৈ বেছি কৰিব। তেনেদৰে কৰাৰ পিছত আপোনালোকে তাৰপিছত আকৌ সেই জ্ঞান মুদ্ৰাতে আপোনালোকে কিছু সময় থাকি 10 মিনিট বা 20 মিনিট তেনেদৰে থকাৰ পিছত আপোনালোকে আৰু এটা আছে অভ্যাস। সেই অভ্যাসটো হ'ল আপোনালোকে এটা মুদ্ৰাৰ কাৰণে আপোনালোকে গোমুখাসন নিশ্চয় সকলোৱে জানে। আপোনালোকে দেখুৱাইছোঁ গোমুখাসন, মই পিছলৈ গৈ দেখুৱাইছোঁ। এই গোমুখাসন আপোনালোকে কৰিলে মানে টোপনি ভাল হয় বুলি বহুতে কয়। আচলতে প্ৰমাণিত কথাটো আমি নিজেও কৰি চাইছোঁ। এনে সাধাৰণ মানুহৰ যদি গোমুখাসনত থাকি কিছু সময় থাকে তেতিয়া আপোনালোকৰ টোপনিটো ভাল হ'ব। আপোনালোকে চাব, নিজে কৰি চাব। এইটো হ'ল গোমুখাসন, মানে গৰুৰ মুখৰ নিচিনা এটা আকৃতি লৈছে। ইয়াত মানে কি হ'ল এনেদৰে চাই লওক। এইটো এনেকৈ মেলিছোঁ আমি ভৰিটো, তাৰপিছত বাওঁ ভৰিটো নি এনেদৰে এফালে আমাৰ যি নিতম্বৰ কাষত থৈছোঁ বা তাৰপিছত সোঁ ভৰি আনি ইটো নিতম্বৰৰ কাষত থৈছোঁ। তাৰপিছত আপোনালোকে হাত দুখন এনেদৰে থওক। তাৰপিছত কিমান সময় ইয়াত আপোনালোকৰ যি ভৰি পতাত থৈ দিব। তাৰপিছত দীঘলকৈ উশাহ নিশাহ ল'ব। আপুনি উশাহ নিশাহ দীঘলকৈ লওক আৰু এনেদৰে থাকি আপোনালোকে 15-20 মিনিট তেনেদৰে অভ্যাস কৰিব পাৰে। আৰু আপোনালোকে যিসকল অনিদ্ৰাত ভুগিছে তেওঁলোকে এটা ভাল ঔষধ আছে। আপোনালোকে ঔষধটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গাঞ্জা যি আমি ব্যৱহাৰ কৰোঁ, গাঞ্জা আপোনালোকে অকণমান কুহুমীয়া গৰম পানীত দি গাঞ্জা যদি তাৰ অকণমান চেপি তাৰ গাঞ্জাৰ ৰস অকণমান দিয়াৰ পিছত আপোনালোকে কিন্তু পৰিমাণটো বেছি নল'ব, অকণমান ল'ব, 1 গ্ৰামমান ল'ব বা 2 গ্ৰামমান লৈ গাঞ্জা আপোনালোকে কুহুমীয়া গৰম পানীত দি তাৰ ৰসটো দি আপোনালোকে কিছু সময় শুঙাৰ পিছত আপোনালোকৰ ভাল টোপনি হ'ব।
আৰু যিকেইটা প্ৰাণায়াম দেখুৱালো এইকেইটা প্ৰথমে অভ্যাস কৰক, তাৰপিছত ড্ৰপৰ অভ্যাস কৰক। যদি আপোনালোকৰ বেছি আহ, টোপনিৰ কিবা সমস্যাত ভুগি থাকে, কোনো হতাশ হ'ব নালাগে। ভগৱানে সকলোকে ভাল কৰক। ধন্যবাদ।